শিৱায় নমঃ ওম শিৱায় ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই চবকে শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। কেইটা কথা ক'ম, কথাখিনি সকলোৱে শুনিব। কথা হ'ল যে এতিয়া বিজেপি চৰকাৰ আহি যিটো ধৰ্ম ৰক্ষা কৰাৰ কাৰণে গো হত্যা বন্ধ কৰিব বুলি কৈছে, বৰ আনন্দৰ কথা। আৰু মই যে ভোটটো দিছিলোঁ আৰু হয় অত বছৰ বিজেপিক ভোট দি আহিছোঁ, মাত্ৰ এই গো হত্যা বন্ধ কৰাৰ কাৰণেহে মই ভোটটো দিছিলোঁ। আজি কওক দুখৰ কথা, কিয় আমি হয় হিন্দু, আৰু হিন্দু সমাজত থাকি যেতিয়া তেওঁলোকে গো হত্যা কৰে, মোৰ কিন্তু বৰ দুখ লাগে, বহুত দুখ লাগে যে আমি নাকি যাক পূজা কৰোঁ, শ্ৰদ্ধা ভক্তি কৰোঁ, আৰু তেওঁলোকক হত্যা কৰি আমাৰ চকুৰ আগত খায়। তেতিয়া আমি কেনেকুৱা হিন্দু হ'লোঁ? তেওঁলোকৰ দেশত আমি গাহৰি কাটি বেচিব পাৰিমনে? আমাক দিবনে? কিন্তু আমাৰ ভাৰতবৰ্ষত এটাই ঠাই আমি হিন্দু মানুহ বসবাস কৰোঁ, তাৰে মাজত ইছলামো আছে, নানা জাতি আছে, ধৰ্মৰ সকলো লগতেই মিলিজুলি আমি থাকোঁ। কিন্তু আমি কাৰো দেৱী দেৱতাক আঘাত নিদিওঁ, ধৰ্মক আঘাত নিদিওঁ। কিন্তু তেওঁলোকে আজি আমাৰ ভাৰতবৰ্ষত থাকি যে এই যে আমাৰ দেৱী দেৱতাৰ ওপৰত আঘাত কৰে, এইটো চাই আমাৰ ভাল লাগেনে? আমিতো মুছলিমৰ অন্যায় আজিলৈকে কৰি অহা নাই। মুছলিম জাতি যে মানুহে ইতিহাস নাচায়, মুছলিম জাতি আমাৰ হিন্দুৰ ওপৰত যে কিমান যে অত্যাচাৰ কৰিছে, একমাত্ৰ ভগৱান জানে। আৰু যিবোৰ আজি হয় আমাৰ ককা দেউতা তেওঁলোকে ঢুকালে, তেওঁলোকেহে জানে। কিন্তু আজিৰ উঠি অহা ল'ৰা ছোৱালী হয় বহুতে নাজানে, আৰু হয় বহুতে জানে, যোনে ইতিহাস চাই মোবাইলত তেওঁলোকেহে জানে। তে মই ক'ব বিচাৰোঁ যে গৰু হত্যা কিয় কৰে, কুৰবানী দিয়ে। তেওঁলোকৰ গৰু যে কুৰবানী দিব লাগে, এইটো কোনো ধৰ্মত নাই, আল্লাহৰ ধৰ্মত নাই। এইটো হ'ল এটা ৰজাৰ ধৰ্ম, ৰজাইহে পালন কৰিব দিছিল। যেতিয়া এই যে মক্কা আছে, মুছলিমৰ যিটো আচল আল্লাহৰ ঠাই, মক্কা হজ কৰিব যায়, তাত আছিল প্ৰথম মক্কেশ্বৰ মন্দিৰ, শিৱ মন্দিৰ আছিল। আৰু শিৱ মন্দিৰত এই ৰজাই হিন্দুখিনিক শেষ কৰি মন্দিৰটো ভাঙি দিছিল। তেতিয়া ভাঙাৰ পিছত শিৱলিংগক উঠাব পৰা নাছিল। শিৱলিংগ উঠাবৰ কাৰণে বহুত দেশৰ মানুহ আহিছিল, আৰু হ'লেও উঠাব নোৱাৰিল। তেতিয়া ৰজাৰ এটা ভয় সোমালে যে এই শিৱ লগততো সৰ্প আছে, তেতিয়াহ'লে সৰ্পই আমাক হয় কেতিয়াবা খুটিব পাৰে। তেতিয়া ৰজাই কৈছিল, সৰ্প দেখিলে খেদি মাৰিবা, সৰ্প হ'ল শত্ৰু। মই ক'ব বিচাৰোঁ যে সৰ্প যদি শত্ৰু হয়, তেতিয়াহ'লে এই পৃথিৱীত মানুহ আজিলৈকে জীয়াই নাথাকিলেহেঁতেন। কিয়? আমি মানুহ যিমান আছোঁ, হয় সৰ্প তাতকৈ বেছি আছে। কিন্তু ইচ্ছা কৰিলে তেওঁলোকে শত্ৰু হ'লে আমাক শেষ কৰি দিলেহেঁতেন। আৰু মোৰ কাৰণে শত্ৰু হ'ল সেই সৰ্প নহয়, জীৱ জানোৱাৰ মোৰ কাৰণে শত্ৰু নহয়। আজিৰ যুগত শত্ৰু হ'ল মানুহ। তে মানুহ হ'ল হিন্দুৰ শত্ৰু কোনে? এই ইছলাম জাতিটো হ'ল আমাৰ কাৰণে শত্ৰু। কিয়? য'তেই যিমান কাণ্ড কৰে অকল এই মুছলিমেহে কৰে। তেতিয়াহ'লে আমাৰ কোনে শত্ৰু? মুছলিম শত্ৰু। তে মই ক'ব বিচাৰোঁ যে গৰু কি কাৰণে তেওঁলোকে কুৰবানী দিয়ে? গৰু কুৰবানী দিয়া সেই ৰজাই কৈছিল যে এই যে হিন্দুৱে যে পূজা কৰে, হিন্দুৰ আগত তহঁতে হত্যা কৰিবি, কুৰবানী দি খাবি। আৰু কৈছিল যে মাইকত আজান দিবি যে ৰাতিপুৱা হিন্দু মানুহে যাতে আল্লাহৰ নাম লৈহে উঠিব পাৰে। তেতিয়াহ'লে আমাক কি কৰিছিল? তেওঁলোকে সৰু বনাই ৰাখিছিল। আমি প্ৰথম যিমানে আমাৰ হিন্দু ধৰ্ম আছে, আমি প্ৰথম শুনিব লাগিব আল্লাহৰ নাম লৈহে ৰাতিপুৱা উঠিব লাগে।
তেতিয়াহ'লে এইটো কি ধৰ্মত আছিল নেকি? আল্লাই কৈছিল নেকি যে তোমালোকে আজান দিবা তেতিয়াহে মই আহিম? কৈছিল নহয়। আমিও বজাওঁ, আমিও মাইক বজাওঁ, আমিও আনন্দ ফূৰ্তি কৰোঁ, কিন্তু সেই যে আমাৰ যদি কিবা পূজা পাঠ হয় তেতিয়া আমি নাম কীৰ্তন কৰোঁ, মাইক লগাওঁ, বক্স লগাওঁ। আৰু আপোনালোকেও লগাওক, আপোনালোকৰ ঈদত মাইক লগাওক, বক্স লগাওক, নাচি থাকক, আমাৰ আপত্তি নাই। কিন্তু সদায় সদায় যদি মাইকত আজান দিয়ে তেতিয়াহ'লে এইটো আমাক কিয় শুনায়? ৰাতিপুৱা উঠি প্ৰথম কিয় আমাক আল্লাৰ নামটো শুনাব লাগে? আমি আল্লাৰ দেশত থকা নাই, আল্লাহ যে ক'ত আছে আমি দেখাও নাই, কিন্তু আমাৰ হিন্দুৰ ভগৱান আমি দেখিছোঁ। আৰু আমাৰ হিন্দু ভগৱান বহুত আছে। আপোনালোকে হয় মাতৃভূমিক মা বুলি নকয়, কিন্তু আমি মাতৃভূমিক আমি মা বুলি কওঁ। কিয়? মাৰ গৰ্ভত যদি জন্ম লৈছোঁ, মা এই মাতৃভূমিতেই জন্মটো দিছিল আৰু প্ৰথম জন্ম হৈ আমি মাটিতেই পৰিছিলোঁ। এইকাৰণে এইটো হ'ল আমাৰ মাতৃভূমি। আৰু আপোনালোকে মাতৃভূমিক আপোনালোকে কয় সন্মান নকৰে। আল্লাহ, আল্লাহ ক'ত আছে? আল্লাহটো আমি দেখাই নাই। আল্লাহ কোন বস্তুটো আমিতো চাব লাগিব যে আল্লাহ এটা মানুহৰ ৰূপ হয় না কি হয়, না কাঠৰ মূৰাই হয় না কি হয়, চাবতো লাগিব। কিন্তু আল্লাহটো আমি দেখা নাই। কিন্তু আমাৰ দেৱী দেৱতা সকলোক আমি দেখোঁ। কিয়? সূৰ্য যে ভগৱান, তেওঁ আমাৰ সূৰ্য ভগৱান। তেতিয়াহ'লে সূৰ্য আজি পোহৰ দিছে আমি দেখিছোঁ, চান মা এই ৰাতি পোহৰ দিয়ে আমি দেখিছোঁ, আমাৰ ভগৱানটো দেখি আছোঁ নহয়। তেতিয়াহ'লে মই কওঁ যে মোৰ সকলো হিন্দু সমাজক যে আপোনালোকে হয় এই কথাখিনি সকলোৱে নাজানে আৰু সকলোৱে জানেও। আৰু কথা হ'ল প্ৰতিবাদ কৰিলেও আজি আমি একো কৰিব পৰা নাই। আৰু যদি এই প্ৰতিবাদ নকৰোঁ তেতিয়াহ'লে আমাৰ আহিবলগীয়া সমাজখন এদিন বৰ কষ্ট পাব। কিয়? সেই যে কৈছিল নহয়, মই কিন্তু বহুত শ্ৰদ্ধা কৰোঁ। বোলে কাক? মই ভূপেন দাক বহুত শ্ৰদ্ধা কৰোঁ। ভূপেন দাই গানত যিবোৰ কথা কৈ গৈছে আজি সেইবোৰ আমি পাই আছোঁ। তেতিয়াহ'লে আপোনালোকে সেই চিন্তা কৰিব, সকলো মোৰ হিন্দু সমাজে ভূপেন দাৰ কথাও চিন্তা কৰিব। আৰু আমি যাতে হিন্দু সমাজটো একতা হ'ব পাৰোঁ। ধৰ্ম আমাৰ ভেদাভেদ নকৰিব, যোনেই যাক পূজা কৰে কৰকচোন, আমি এক হওঁ। তেতিয়াহ'লে আমাৰ দেশখন ৰক্ষা পৰিব। আৰু নহ'লে এই ৰাতিপুৱা যেনেকুৱা আল্লাৰ নাম লৈ উঠিব লাগে নহয়, এদিন আমাৰ ধৰ্ম নাথাকিব। তেতিয়া আমাৰ মানুহ ল'ৰা ছোৱালীয়ে সেই আল্লাৰ নামহে ল'ব লাগিব। সেই কথা জানে কি নাই যে যিমান মুছলিম আছে কি আছিল? মুছলিম চব হিন্দু আছিল। আৰু হিন্দু মুছলিম হ'ল কেনেকুৱা? মুছলিমৰ অত্যাচাৰত তেওঁলোকে থাকিব পৰা নাছিল, তাৰপিছত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু তেওঁলোকে আজিকালি হৈ গ'ল বাংলাদেশী মুছলমান। কিয়? তেওঁলোকেহে আমাৰ ওপৰত বেছি অত্যাচাৰ কৰে। তেওঁ কিন্তু হিন্দু আছিল। মই ক'লোঁ কিয়? এক সময়ত আমি যেতিয়া পাকিস্তানৰ পৰা আহিব লগা হৈছিল নহয়, তেতিয়া মই অহা নাছিলোঁ। মোৰ জন্মই হোৱা নাই। আমি 7জন ভাই ভনীৰ ভিতৰত মোৰ চবৰ ডাঙৰ দাদাক 5 মাহৰ কলাত লৈ আহিছিল। আৰু একটা মাক পেটিকোট পিন্ধিব দিয়া নাই, একটা তাঁতৰ শাৰী পিন্ধি আহিছিল। আৰু বাবাই এটা কুৰা গেঞ্জি আৰু লুঙি পিন্ধাইছিল। আৰু সা সম্পত্তি একো আনিব দিয়া নাই। একে ৰাতিয়ে যে হিন্দু কিমান কাটিছে, এই যে পদ্মা নদী একদম মানে তেজৰ নদী হৈছিল বুলি আমাৰ বাবা মায়ে কৈছে। আৰু একো আনিব পৰা নাই। আৰু সেই অত্যাচাৰ, আৰু এতিয়া মোৰ বয়স হ'ল হয় 60 হৈয়ে গৈছে। তেতিয়াহ'লে চাওক আজি কত বছৰৰ কথা। আমিতো জন্ম অসমত ল'লোঁ বৰপেটাত, কিন্তু আজিলৈকেও আমি ভুক্তভোগী এই মুছলিম জাতিৰ পৰা হৈ আছোঁ। কিয়? মুছলিম জাতি সদায় হিন্দুৰ ওপৰত অত্যাচাৰ। কিয়? আমি কি মানুহ নহয়? তেওঁলোকৰ আল্লাই কি শিকাই দিছিল নেকি যে হিন্দুক একদিন শেষ কৰিবি? এইটো কেনেকুৱা আল্লাই শিকাই দিছে? মই কওঁ এইবিলাক আল্লাই শিকোৱা নাই। ভগৱান এজনেই হয়। তেওঁৰ যদি আল্লাহ, মোৰো ভগৱান। মোৰ যদি ভগৱান, তেওঁৰে আল্লাহ হয়। কিন্তু এইটো এই মোলানাবিলাকে এই যে মাদ্ৰাজাত পঢ়ি এইবোৰ শিক্ষা দিছে। আৰু এইবোৰেহে এই যে ধৰ্মৰ কোৰাণ যে কয় বনাইছে। আৰু কোৰাণত অকল এইবোৰে লিখা আছে। আৰু প্ৰকৃতি যিটো কোৰাণ,
তেওঁলোকৰো সেই কোৰাণ যদি পঢ়ে তেতিয়াহ'লে হিন্দু জাতিৰ ওপৰত অত্যাচাৰ কেতিয়াও নকৰিব। কিন্তু প্ৰকৃতি এই ধৰ্মৰ কোৰাণটো নপঢ়ে, নিজে সাজি লোৱা কোৰাণবোৰ পঢ়ি আজি আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলাই আছে। যে মই সকলো দেশবাসীক কওঁ যে এই যে কথাখিনি কৈছোঁ, কথাখিনি কিন্তু বৰ দুখৰ কথা। আৰু আপোনালোকেও সেইটো ভাবক যে আজান কিয় দিয়ে, গো হত্যাৰ কাৰণে তেওঁলোকে পাগল কিয় হয়, যে গৰুই কুৰবানী দিব লাগে কাৰণ, আৰু সৰ্প দেখিলেই যে মাৰিব লাগে কাৰণ হ'ল সেই যে শিৱ মন্দিৰ ভাঙি দিছিল, মক্কেশ্বৰ মন্দিৰ, তাত বনালে মক্কা। এইকাৰণে এইবোৰ কথা ৰজাই দি গৈছিল আৰু সেই কথামতে আজি আমাক হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে। তে বহুতখিনি কথা ক'লোঁ, কথাটো ঢেৰ আছে, ক'ব নোৱাৰোঁ নহয়, মোবাইলত কিমান ক'ম। আৰু মই হ'লোঁ এটা মানে কি ক'ম আৰু, লিখা পঢ়া নাই যে লিখিও দিব নোৱাৰোঁ। কোনোবাই কমেণ্ট দিয়ে না কোনোবাই বেয়া গালি দিয়ে না কি কৰে সেইটোও নাজানো। যদি ইমান ক'বলৈ ইচ্ছা আছে কাৰোবাৰ, যদি মুছলিম মানুহে মোৰ ভিডিঅ' চাই যদি কয়, মোৰ ফোন নম্বৰ দি দিওঁ, মোৰ লগত কথা সোধক, মই কথা ক'ম। মই কথা এনেকুৱা কিয় ক'ম, মই ৰাজহুৱা হিচাপত কথা ক'ব পাৰোঁ। মুছলিমৰ যে ডাঙৰ ডাঙৰ বুদ্ধিজীৱী আছে তেওঁলোকৰ লগত মই কথা ক'ব পাৰিম। যে মই যদি কথা কওঁ, মোৰ কথাৰ উত্তৰ দিব যদি পাৰে, তেতিয়াহ'লে মই থুটো মাটিত পেলাই মই নিজৰ জিভাৰে মই সাধু হৈ চেলেকি ল'ম। মই এইখিনিও কওঁ। আৰু মোৰ ফোন নম্বৰ দি দিওঁ, ফোন নম্বৰ লৈ যদি দৰকাৰ হয় ফোনত মোক ক'ব, কিন্তু বেয়া গালি নিদিব। গালি যদি দিবলৈ আছে তেতিয়াহ'লে সমাজত এটা ৰাজহুৱা মিটিং কৰক আৰু গোটেই সমাজৰ গোটেই জাতি ধৰ্ম থাকক, তেতিয়া মই কিছুমান কথা ক'ম। আৰু সেই সময়ত যদি মই সৰু হওঁ তেতিয়াহ'লে সেই ব্যক্তিৰ মই সন্মুখত থু পেলাই মই থু চেলেকি ল'ম, সাধু হৈ মই কৈ দিছোঁ। মোৰ ফোন নম্বৰ হ'ল 7085718279। আকৌ এবাৰ কৈ দিছোঁ, কিয় যদি পাহৰি যায় আকৌ শুনি লওক, 7085718279। দৰকাৰ হ'লে ফোন কৰিব যে এই কথা যে কৈছা, মই এই কথাৰ উত্তৰ দিব পাৰিম। এইখিনি কৈ মই ৰাখোঁ। মই সকলো দেশবাসীক মই শ্ৰদ্ধাৰ সেৱা জনাই কৈছোঁ যে শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মাৰ পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ দেশবাসীৰ মূৰত থাকে। ওম শিৱায় নম, ওম শিৱায় নম, ওম শিৱায় নম, ওম শান্তি, ওম শান্তি, ওম শান্তি।